নমস্কাৰ বন্ধু বান্ধৱীসকল, হৃদয়ৰ পৃষ্ঠা মোৰ ইউটিউব চেনেলটোৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ৰাধাৰ ৩ নম্বৰ পাৰ্টটো পঢ়িবলৈ ওলাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আত্মপ্ৰেৰণাৰ জানো সীমা নাথাকে, অভিনয়ৰ জানো শেষ নাথাকে, তাৰ সিপাৰে কোৱা নাযায়। কিন্তু সময়ৰ সোঁতত নিজক এৰি দি কেতিয়ালৈকে হাঁহিব পাৰে মানুহে? এসোপা কথা বুকুত হেঁচি হেঁচি কেতিয়ালৈকে উশাহ ল'ব পাৰে মানুহে? কল্পনাৰ পৃথিৱী সাজি সাজি কেতিয়ালৈকে বাস্তৱক উপেক্ষা কৰিব পাৰে মানুহে? তাৰ পাছত ভাবিবই নোৱাৰি। কেতিয়াবা ভৱিষ্যতৰ সম্ভাৱনা ইমানেই বেছি বিভৎস হয় যে তাক মনলৈ আনিব নোৱাৰি। এইবোৰেই ভাবি ভাবি বেলকনিৰ জোনলাখনত বহি একেথৰে সন্মুখলৈ চাই আছে সন্ধ্যাই, হাতত এটা আধা জ্বলা চিগাৰেটৰ ইচ্ছ পৰি লেতেৰা হৈছে জোলনাৰ তলচ। মাজে মাজে ওঠত লৈ উৰুৱাই দিছে ধোঁৱাবোৰ তাই। বাইদেউ, আকৌ চিগাৰেট খাইছে আপুনি? কাম কৰা বাই মনৰ মাতত ভাৱনাৰ সাগৰৰ পৰা আকৌ ঘূৰি আহিল সন্ধ্যা। হাতৰ চিগাৰেটটোলৈ চালে তাই। বৰষুণৰ পাছৰ কেঁচা মাটিৰ গোন্ধ, শেৱালি তগৰৰ গোন্ধ, নতুন কিতাপৰ গোন্ধ। ভালপোৱা সন্ধ্যাই কেতিয়া চিগাৰেটৰ ধোঁৱাৰ গোন্ধৰ মাজত নিজক বিচাৰিবলৈ ল'লে তাইও গম নাপায়। এসময়ত চিগাৰেটৰ গোন্ধ সহ্য কৰিব নোৱাৰিছিল সন্ধ্যাই। আনকি তাইৰ বাবে অনুৰণেও চিগাৰেট খোৱা একেবাৰে এৰি দিলে। কিন্তু তাই জীৱনে কেতিয়াবা এনেকৈ প্ৰতাৰণা কৰে যে নিজৰ ওচৰতে নিজক অচিনাকি যেন লাগি যায়। কেতিয়া প্ৰথম চিগাৰেট মুখত দিছিল সন্ধ্যাই? বিবাহিত জীৱনৰ সেই ভয়ংকৰ ধুমুহাজাক পাৰ হোৱা কেইদিনমানহে হৈছিল। মানুহৰ কথাৰ হেলবোৰে ভাঙি ভাঙি টুকুৰা কৰিছিল তাইৰ বুকুখন। সন্ধ্যাই যেন যন্ত্ৰৰ দৰে আনি লৈছিল চিগাৰেট। তাৰ পাছত সেই ৰাতি অনুৰণৰ টোপনিৰ পাছতে উঠি আহি ওঠত লৈছিল তাই। আৰম্ভ হৈছিল এখন ধোঁৱাৰ পৃথিৱী। কাহি কাহি অৱস্থা বেয়া হৈছিল তাইৰ। অনুৰণ উঠি আহি সেই অৱস্থাত তাইক দেখি স্তম্ভিত হৈ গৈছিল। হাতত জ্বলা চিগাৰেট, আউল বাউল চুলিৰে কান্দি কান্দি চকু পানীৰে গাল তিয়াই ধোঁৱাৰ মাজত এইজনী কি সঁচাই তাইৰ সন্ধ্যা? কিমান অচিনাকি, কিমান বেলেগ, কিমান কষ্ট পালে সন্ধ্যাৰ দৰে এজনী ছোৱালী এনেকুৱা হৈ যাব পাৰে? অনুৰণৰ নিজৰ ওপৰতে খং উঠিছিল। কিয় পৰা নাই সি সন্ধ্যাক আৱৰিব? খুব কষ্টৰে মাতিছিল মাত্ৰ সি, ৰুণ। তাক দেখি চেপি চেপি ওলোৱা কান্দোনে পাৰ ভাঙিছিল সন্ধ্যাৰ। মই নোৱাৰোঁ ৰুণ, মই আৰু নোৱাৰোঁ। একো নকৈ মাত্ৰ বুকুৰ মাজত সাবটি লৈছিল সি সন্ধ্যাক। উৰে ৰাতি বেলকনিৰ চোফাখনত কটাই দিছিল দুয়ো। অনুৰণৰ কোলাত সৰু ছোৱালী এজনীৰ দৰে টোপনি গৈছিল তাই। পিছদিনা পুৱা অনুৰণ অফিচলৈ যোৱা নাছিল। ৰাতিপুৱা ব্ৰেকফাষ্টৰ পাছত সন্ধ্যাৰ হাতত ধৰি বৰ আকুলতাৰে কৈছিল, তুমি কেতিয়াবা হেৰাই গ'লেও মই বিচাৰি আনিব পাৰিম সন্ধ্যা, কিন্তু তুমি এনেকৈ সলনি হৈ গ'লে মই কি কৰিম কোৱা? সেই সৰাফুল ভালপোৱা, জোনাক ভালপোৱা ছোৱালীজনীক মোৰ পৰা কাঢ়ি নিনিবা সন্ধ্যা। যিকোনো মূল্যৰ বিনিময়ত তোমাক হেৰুৱাব নোৱাৰিম মই। অনুৰণৰ সেমেকা চকুজুৰি দেখি মুখেৰে একো ক'ব পৰা নাছিল তাই। আৰু নেখাওঁ বুলিও অনুৰণক কথা দিব পৰা নাছিল। কিন্তু নিজক সামৰিবলৈ চেষ্টা কৰিছিল। লাহে লাহে অন্তৰ্মুখী হৈছিল তাই। বাহিৰে সকলো ঠিকেই আছে। অনুৰণৰ লগত হাঁহিছে, ধেমালি কৰিছে, আগৰ নিচিনাকৈ আছে। কিন্তু ভিতৰি দহিছে, ভাঙিছে, কোনেও নজনাত অনুৰণে। তেনে মুহূৰ্ততে কেতিয়াবা হাতত তুলি লয় চিগাৰেট। অনুৰণে কওঁ বুলি ক'ব নোৱাৰে একো। তাইৰ কষ্টখিনি সি যে অনুমানো কৰিব নোৱাৰে। লাহে লাহে সিও এৰাই চলে এই বিষয়টো। মাত্ৰ যিমান পাৰে মৰমেৰে সামৰে তাইক। আজিও সেই চিগাৰেট হুপিছিল সন্ধ্যাই। লাহে লাহে পাতল হৈ আহিছিল চিন্তাবোৰ। সাময়িকভাৱে হ'লেও ধোঁৱাবোৰে খেদি পঠাইছিল চিন্তাবোৰক। এনেতে হঠাৎ মনৰ কথাত অপৰাধবোধ হ'ল তাইৰ। চিগাৰেটটো হাতৰ পৰা দলিয়াই দি তাই ক'লে, মা আহিব, অলপ বজাৰ কৰিব লাগিছিল, মিতুক মাতি দিবাচোন। সন্ধ্যাৰ কথা শুনিয়েই মুনুবাই মুখ কোচাই উঠিল। ইচ, হ'ল আৰু কেইদিনমানলৈ। আৰু কিবা কিবি ভুৰ ভৰাই বাইজনী ওলাই গ'ল ৰুমটোৰ পৰা। সন্ধ্যাই একো নক'লে। ক'বনো কি, ৰণৰ মাক অহাৰ কথাটো
লৈ তাই নিজৰো বুকুখন কঁপি থকা নাই জানো? তথাপি তাই ঈশ্বৰকে খাটিলে। অলপ পাছত মিতু আহি ওলাল। সন্ধ্যা বজাৰৰ দীঘল লিষ্ট এখন দি পঠালে। অনুৰ মাকে ব্যৱহাৰ কৰা টুথপেষ্টটোৰ পৰা শাক পাচলি, তেওঁ ভালপোৱা ধূপ একো বাদ নপৰিল। তাক পঠিয়াই সন্ধ্যা নিজেও কামত লাগিল। আলহী থকা ৰুমটো নতুনকৈ সজালে। বিচনা কাপোৰখন সলাই বগা ৰঙৰ এখন কাপোৰ পাৰি দিলে। তাৰ লগতে মিলাই পৰ্দা কেইখনো। চুকৰ টেবুলখনত প্ৰান্তিক গৰিয়সীয়া দি আলোচনী কেইখনমান থলে। গোটেইবোৰ কৰি অতাই 2 ঘণ্টামানেই লাগিল। বাইক ভাতত লাগিবলৈ দি সন্ধ্যা আকৌ এবাৰ বাথৰুমত সোমাল। কাম কৰি কৰি গোটেইজনী ঘামি শেষ। আকৌ এবাৰ গাটো ধুব লাগিব। শ্বাৱাৰটো খুলি দিলে তাই। হুৰহুৰাই নামি অহা পানীখিনিয়ে তাইৰ উদং শৰীৰটো নীলাজ চুমা যাচি গৈছে।